মহানগৰীত চৰকাৰী শিক্ষা খণ্ডৰ পুতৌ লগা ছবি কৃত্ৰিম বানে বিধ্বস্ত কৰিছে গুৱাহাটীৰ চৰকাৰী বিদ্যালয় 1978 চনতে স্থাপিত বিদ্যালয়খনৰ জৰাজীৰ্ণ অৱস্থা বিদ্যালয়ৰ কোঠা বাৰাণ্ডা আৰু সমগ্ৰ চৌহদতে বোকা পানী প্ৰতিবেদনৰ পূৰ্বেই চাওক কেইটামান দৃশ্য এয়া হৈছে গুৱাহাটীৰ বৈশিষ্ট্যস্থিত গণেশনগৰ শিশু বিদ্যালয়ৰ দৃশ্য 1978 চনতে স্থাপিত এই ঐতিহাসিক বিদ্যালয়খন সম্প্ৰতি কৃত্ৰিম বানৰ কবলত বৰষুণ হলে বাৰাণ্ডাৰ পৰা কোঠালৈকে কেৱল বোকা আৰু পানী কৃত্ৰিম বানৰ ফলত বিদ্যালয়খনৰ বহু মূল্যৱান নথিপত্ৰ আৰু আচবাব ইতিমধ্যে সম্পূৰ্ণ নষ্ট হৈ পৰিছে ডিজিটেল অসম আৰু উন্নত শিক্ষা ব্যৱস্থাৰ কথা কোৱা বিয়াগম শিক্ষা বিভাগৰ এতিয়াও চকুত পৰা নাইনে এই কণমানিসকলক বিদ্যালয়খনত আছে মুঠ 70 গৰাকী শিক্ষাৰ্থী ক শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ হয় শিক্ষাদান কিন্তু একেটা কোঠাতে চলিছে 6টা শ্ৰেণীৰ পাঠদান মাত্ৰ 2 গৰাকী শিক্ষয়িত্ৰীৰে চলিছে বিদ্যালয়খন 7 গৰাকী শিক্ষকৰ 5 গৰাকীয়ে নিয়োজিত লোকপিয়লৰ কামত বিদ্যালয়খনত ক শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে মুঠ 70 গৰাকী শিক্ষাৰ্থী আছে কিন্তু কৃত্ৰিম বানে কোঠাসমূহ ডুবাই ৰখাৰ বাবে এতিয়া বাকি থকা এটা কোঠালিতে বাধ্যতামূলকভাৱে 6টাকৈ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক বহুৱাই পাঠদান চলাবলগীয়া হৈছে তাতকৈ দুৰ্ভাগ্যজনক বিষয়টো হৈছে বিদ্যালয়খনত মুঠ 7 গৰাকী শিক্ষয়িত্ৰী থকাৰ পাছতো 5 গৰাকীয়ে এতিয়া চৰকাৰী লোকপিয়লৰ কামত ব্যস্ত ফলত মাত্ৰ 2 গৰাকী শিক্ষয়িত্ৰীৰে চলিছে বিদ্যালয়খন আমাৰ বৰ্তমান আছিলে এনে 6জনে আছিলে কিন্তু আমাৰ এতিয়া গোটেই কেইগৰাকী সেন্সাস ডিউটিত আছে গতিকে আমি 2 গৰাকী টিচাৰে সৈতে আমি পাঠদান কৰিব লগা হৈছে তথাপি আমি চলাই আছো আমাৰ চৰকাৰলৈ মই এটাই অনুৰোধ কৰিছো যাতে এই বিদ্যালয়খন ইমান সুনাম থকা ইমান পুৰণা এখন 1978 চনত হোৱা এখন বিদ্যালয় যে তেওঁলোকে বনাই দিয়া যিটো সৰ্বশিক্ষাই বনাই দিছিল সেই ৰুমকেইটা যিকেইটা বৰ্তমান পানীৰ তলত আছে সেই ৰুমকেইটা যদি এটা ধুনীয়াকৈ তেওঁলোকে সুব্যৱস্থা কৰি ধুনীয়াকৈ নতুন 2টা ৰুম বনাই দিয়ে আমাৰ ল'ৰা ছোৱালীও আৰু বৃদ্ধি হ'ব আৰু পৰিৱেশটো ভাল হ'ব পৰিতাপৰ বিষয় এই যে চৰকাৰী সাহায্যৰ সলনি এক বেচৰকাৰী সংস্থাই বিদ্যালয়খনৰ মেৰামতিৰ বাবে যোগান ধৰা ইটা বালি চিমেণ্ট আৰু শিলখিনিও শেহতীয়াকৈ উটুৱাই নিয়ে বানে মহানগৰীৰ বুকুত থকা এইখন চৰকাৰী বিদ্যালয়ৰ এনে বিপন্ন ছবিয়ে দাঙি ধৰিছে শিক্ষা বিভাগৰ প্ৰকৃত স্বৰূপ এতিয়া প্ৰশ্ন হয় ক্ৰমান্বয়ে ধ্বংসৰ দিশে ধাৱমান হোৱা গণেশনগৰ শিশু বিদ্যালয়খনৰ প্ৰতি কেতিয়া চকু পৰিব বিয়াগম শিক্ষা বিভাগ তথা চৰকাৰৰ বৈশিষ্ট্যৰ পৰা দেৱজিৎ কলিতাৰ ৰিপৰ্ট NKTV+